Hello everyone, Muslim Bora another video la apnalok সকলোকে স্বাগতম জনাইছো বহুত দিনৰ মূৰত আজি আকৌ ব্লগটা ষ্টাৰ্ট কৰিছো গৈ আছো কাৰ্বি আলং ভিডিওটো সম্পূৰ্ণ কৰি চাই থাকক গুটে জাৰ্নিটো আপোনালোকক কেনেকুৱা হয় কি কথা সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম ভিডিওটো চাই থাকক যাত্ৰাত আহিছে এফালে মেনি ডাঙৰীয়া আৰু এফালে আছে পিকুদা এ লাজুকি লতা আৰু এফালে লয় এফালে জুইব এইটো অকমানিটো হাই হাই আৰু এফালে মা তো তেতিয়াহলে একদম পুৰা যাত্ৰা আৰম্ভ হৈ গৈছে ভিডিওটো চাই থাকক আৰু কাৰ্বি আলঙৰ যাত্ৰা পথত আপোনালোকে এই জেগাখন পাবই যিখন জেগা হৈছে খালনি বুলি কোৱা হয় খাল গছেৰে ভৰপুৰ তাৰ পিছত এয়া আমি একা বেকা ৰাস্তাৰে গৈ আছো ভেলুঘাটলৈ বুলি যাত্ৰা চাওকচোন খুব ধুনীয়া এটা পৰিৱেশ সাইডত পাহাৰ আৰু পাহাৰৰ মাজে মাজে আমি গৈ আছো চাৰিওফালে গ্ৰীণ গ্ৰীণ আৰু খুব বেছি ভাল লাগিছে আৰু ভাবক এতিয়াই যদি এটা ইমান ধুনীয়া সুন্দৰ দৃশ্য দেখিবলৈ পাইছো সম্ভৱতঃ ভিতৰত চাগে আৰু কিমানটা ভাল জেগা আছে তাকে অনুভৱ কৰি গৈ আছো আৰু জেগাটো চাগে ভালেই হ'ব বলক আজি একেলগে চাওঁগৈ আমি ভেলুঘাট যেটো কাৰ্বি আলঙৰ ডিস্ট্ৰিক্টত আছে এয়া একদম গৈ আছো আৰু ইয়ালৈ আহি এটা বস্তু অনুভৱ হৈছে চাওকচোন প্ৰতি ঘৰ মানুহতে অন্য কিবা নাথাকিলেও তামোল গছ কিন্তু প্ৰতি ঘৰ মানুহতে দেখা পোৱা গৈছে হয়নে বাৰু আৰু বহুত এক্সাইটমেন্ট হৈ আছে জেগাটো পাবলৈ আৰু আপোনালোক এক্সাইটমেন্ট হৈ আছে নে নাই বাৰু নিশ্চয় কমেন্ট এটা কৰি জনাব দেই আৰু একদম পুৰা মোৰ লগত আহি থাকক আৰু মই আজি দেখামগৈ আপোনালোকক ভেলুঘাট আৰু ইয়াৰ পৰা কমেও 3 কিলোমিটাৰ মান আছে পাইছোহি আৰু বেছি দূৰ নাই অলপমান অপেক্ষা কৰক অপেক্ষা কৰাৰ অন্তত আপোনালোকে দেখা পাব মই নিজে বহুত বেছি মানে কি হৈ আছে কেতিয়া পামগৈ এনেকুৱা লাগি আছে একদম বলক গৈ থাকোঁ আৰু চাওকচোন আজি আকাশখন কেনেকুৱা এটা ফৰকাল দৃশ্য মানে বহুত বেছি ভাল লাগিছে আৰু এয়া চাওকচোন চাইডত পাহাৰৰ দৃশ্যটো চাওক চাইডত পাহাৰ গ্ৰীণ এৰিয়া আৰু এয়া হৈছে দেখি পাইছেনে আৰু এয়া গেটখন আহি পালোহি ফাইনেলি এফালি আমি যাব লাগিব আৰু ইয়াৰ আন এটা নাম হৈছে দিকৰূপত্ৰী ৱাটাৰফল আৰু ইয়াতে মানে আপোনালোকৰ দেখাই দিছো ইয়াতে আপোনালোকে টিকেট ল'ব লাগে আৰু টিকেটৰ এয়া দেখিছেনে 250 কে লয় মানে 2 সিটাৰ 4 হিলাৰ হলে মানে এনেকে প্ৰাইচটো মই আপোনালোকক দেখাবৰ কাৰণে ইয়াত কৰি আনিছো ভিডিও আৰু এয়া এতিয়া পুৰা গৈ আছো মানে একদম ওপৰলৈকে উঠি গৈ আছো এয়া আৰু এয়া একদম ফাইনেলি আহি পালোহি বলক এতিয়া গৈ থাকোঁ একদম ওপৰলৈ এয়া হৈছে তলৰ পৰা দৃশ্য বলক একদম মানে পুৰা ধুনীয়া ভিউ পাব একদম ওপৰৰ পৰা এয়া দেখিছেনে বলক এতিয়া গৈ থাকোঁ আৰু ইয়াত এতিয়া কেনেকৈ বৈ আহিছে সঁচাকৈ দেই মানে কি ক'ম আৰু ভগৱানৰ সৃষ্টি মানে কি ক'ম বুজাব নোৱাৰা একদম মানে ওচৰত থাকোঁতে মানে কেনেকুৱা এটা ফিল হৈছে নহয় আপোনালোকক মই দেখাব পাৰিছোনে নাই নাজানো কিন্তু মানে বলক এতিয়া ওপৰলৈ গ'লে মানে আপোনালোকে আৰু ধুনীয়া এটা ফিল পাব এয়া একদম পুৰা দেখিছেনে জুৰি বৈ আহি আছে আৰু বলক এতিয়া ওপৰলৈ গৈ থাকোঁ গৈ আপোনালোকক দেখাম একদম পুৰা ওচৰৰ পৰা ৱাটাৰফলটো একদম মানে পুৰা নামি আহি আছে ফুৰো বুলি ক'লে চাওকচোন অসমতে কিমান ধুনীয়া ধুনীয়া জেগা আছে আৰু কি ক'ম মানে চাওকচোন খুব মানে বেছি ভাল লাগিছে ওচৰৰ পৰা আপোনালোকে মানে ফিলটো কৰিলে মানে ফিল কৰিব পাৰিব কিমান মানে বেছি ভাল লাগিছে আৰু আপোনালোকো যদি আহিম বুলি ভাবি আছে একদম নিশ্চয় ভেলুঘাটলৈ আহিব পাৰে দেই খুব বেছি মানে ভাল পাব আৰু একদম মানে খুব ধুনীয়া এটা প্লেচ হয় জানুৱাৰী মাহত মানে ইয়াত একদম পিকনিকৰ পাৰ্টি বহুত হৈ থাকে এতিয়া বাৰু আমি পিকনিকৰ পাৰ্টি লগ পোৱা নাই আৰু খুব ধুনীয়া এটা জেগা একদম মানে নিশ্চয় এবাৰ আহিব পাৰে আৰু ক'ত যাম বুলি ভাবি আছোঁ যদি এইটো একদম বেষ্ট অপশ্যন আৰু ইমানটো ভিডিঅ'টো সমাপ্তি কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু আগলৈ উৎসাহ দিব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ সকলোকে বাই বাই